নমস্কাৰ চাবিৰসকল ৰাজ্য চৰকাৰৰ অধীনৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা কৰ্তন সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষৰ পৰা জাননী প্ৰকাশ পাইছে হয় চাবিৰসকলে চাওক আমি আপোনালোকৰ স্ক্ৰীনত তুলি ধৰিছোঁ আৰু বিশেষকৈ এই জাননীখন প্ৰকাশ পাইছে আপোনাৰ ৰাজ্য চৰকাৰৰ অধীনত 2 লাখতকৈ অধিক শিক্ষক কৰ্মচাৰীসকলক তেওঁলোকক অহাকালি 22 তাৰিখৰ পৰা তেওঁলোকক শিক্ষা হেতুত এটেণ্ডেন্স দিবলৈ কোৱা হৈছে অন্যথা তেওঁলোকৰ দৰমহা কৰ্তন হ'ব বুলি এই আপোনাৰ অসম সৰ্বশিক্ষা অভিযান মিছনৰ আপোনাৰ ডিব্ৰুগড় জিলাৰ পৰা এই হেহতে জাননীখন প্ৰকাশ পাইছে আৰু শিক্ষক কৰ্মচাৰীসকলে তেওঁলোকে অহাকালিৰ পৰা তেওঁলোকে শিক্ষা হেতুত আপোনাৰ এটেণ্ডেন্স দিব লাগিব আৰু যদিহে আৰু নিদিয়ে তেনেহ'লে আনঅথৰাইজ এবচেণ্ট হ'লে তেওঁলোকৰ দৰমহা কৰ্তন কৰা হ'ব এয়া চাওক শেষৰ লাইনত চেলাৰী ফৰ দ্য মান্থ চেলাৰী বিল মানে তেওঁলোকৰ চেলাৰী মানে কৰ্তন কৰা হ'ব গুৰুত্বপূৰ্ণ ভিডিঅ'টো আপোনালোকৰ আন বন্ধুবৰ্গলৈ নিশ্চয় শ্বেয়াৰ কৰিব আনহাতে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো শেহতীয়া খবৰ তথ্য পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ